এটা ভাল খবৰ নতুন চাকৰি লৈছে এতিয়া এই চাকৰিখিনি পঢ়া লিখা কিমান আৰু কি ডকুমেন্টছ লাগিব গোটেইখিনি মই আলোচনা কৰিম তোমালোকে মই নম্বৰটো ভিডিঅ'টো শেষত দি দিম তোমালোকে জাস্ট মেছেজ এটা কৰিবা যদি এপ্লাই কৰিব বিচাৰিছা আৰু এটা কথা মোৰ ভিডিঅ'টো দিয়া অলপ দেৰি হ'ল এখানে দেৰি হ'ল মই প্ৰবলেম এটা মানে আছিলো আৰু এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' আহিব তোমালোকে কি কৰিবা ফাৰ্ষ্ট মোৰ নম্বৰটো নোট কৰি লোৱা এই নম্বৰটোত তোমালোকে মেছেজ কৰিবা আৰু চাকৰিটোৰ বিষয়ে যদি এপ্লাই কৰিব বিচাৰিছা আৰু যদি কিবা জানিব বিচাৰিছা চাকৰিটোৰ বিষয়ে মই সম্পূৰ্ণ তোমালোকক মানে সহায় কৰিম এতিয়া প্ৰথম কথাটো হ'ল এই চাকৰিটো তোমালোকৰ কি লাগিব এটা ভ্যালিড মোবাইল নম্বৰ লাগিব তাত ওটিপি যাব তাৰপিছত এটা ভ্যালিড ইমেইল লাগিব তাত ওটিপি যাব এটো ভেৰিফাই কৰিব লাগিব ঠিক আছে আৰু লাষ্ট ডেট হৈছে 5 তাৰিখে লাষ্ট ডেট এই চাকৰিটো ঠিক আছে 5 তাৰিখে লাষ্ট ডেট তাৰপিছত এতিয়া বয়স কিমান লাগিব পঢ়া লিখা কিমান লাগিব হেখিনি আলোচনা কৰিম এতিয়া ফাৰ্ষ্ট কথা তোমালোকে কি কৰিবা এই চাকৰিটো এপ্লাই কৰিবৰ কাৰণে মোক মেছেজ কৰিবা মোৰ দিয়া দেৰি হ'ল একিনত মোৰ প্ৰবলেম এটা আছিল সো তোমালোকে মানে কি কৰিবা 5 তাৰিখে লাষ্ট ডেট আজি 2 তাৰিখ তোমালোকে খুব সোনকালে আজিয়ে কন্টাক্ট কৰা আমি আজিয়ে তোমালোকক এপ্লাই কৰি দিম এতিয়া ফাৰ্ষ্ট কথাটো হ'ল পঢ়া লিখা কিমান লাগিব হেতু আমি আলোচনা কৰিম এটো অফিচিয়েল নোটিছ হয় এ তোমালোকে চাবা চাকৰিটোৰ নাম হ'ল গ্ৰামীণ ডাক সেৱক জিডিএছ বুলি কয় সমুকে তাৰ পিছত ইয়াত মই বেছি ডিটেইলছত নাযাওঁ তোমালোকক মূল কথাখিনি কৈ যাম এ ফাৰ্ষ্ট কথাটো হ'ল তোমালোকৰ 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে মই মানে চাকৰিটো আপডেট দিয়া দেৰি হ'ল সকলোৰে সমস্যা থাকে মোৰ এটা সমস্যা আছিল বহুত ডাঙৰ এটা সমস্যা আছিল সো হেকাৰণে মই আপডেট ব্লক দিব পৰা নাছিলো এতিয়া ৰেগুলাৰ মই আপডেট দিম আৰু তোমালোকৰ এই চাকৰিটো 5 তাৰিখে লাষ্ট ডেট এটো নেক্সট ৰেজিষ্ট্ৰেচন এণ্ড সাবমিশনছ অনলাইন এপ্লিকেশন ঠিক আছে আৰু এডিট কাৰেকশনছ তোমাৰ 8 তাৰিখলৈকে দিছে যদি কিবা ভুল হয় তোমালোকে এডিট কৰিব পাৰিবা এতিয়া প্ৰথম কথাটো হ'ল তোমালোকৰ বয়সটো কিমান লাগিব হেতু চাই দিও এত বহুতখিনি বস্তু আছে এখিনি মই পঢ়ি নিদিও এখিনি পঢ়িলে দেৰি হ'ব এতিয়া মই চেক কৰি আছো ইয়াত তোমালোকে চাবা তোমালোকৰ বয়সটো 40 লৈকে পাৰিবা ঠিক আছে তাৰ পিছত কি লাগিব মেট্ৰিক পাছ হ'ব লাগিব মই এটা ওয়েবসাইটৰ থ্ৰুদি ইয়াত অকন মানে নেটটো স্লো হৈছে এটা ওয়েবসাইটৰ থ্ৰুদি মই তোমালোকক হেই কৰি দিছো এসেনশিয়াল কোৱালিফিকেশন 10th পাস হলে হ'ব ঠিক আছে ম্যাথমেটিক্স আৰু ইংলিশ থাকিব লাগিব তাৰ পিছত তোমালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু নলেজ অফ সাইক্লিং ইয়াত আৰু এটা কথা তোমালোকৰ কনফিউজ লাগিব পাৰে নলেজ অফ সাইক্লিং মানে তোমালোকে সাইকেল চলাব জানিব লাগিব ঠিক আছে আৰু এডিকুৱেট মিন্স অফ লাইভলিহুড মানে তোমালোকৰ তাত মানে তোমাৰ এটা হেৰি থাকিব লাগিব তোমালোকৰ তাৰ বাসিন্দা হ'ব লাগিব ঠিক আছে এইকিটা বস্তু হ'ব লাগিব আৰু বেলেগ একো নালাগে তোমালোকৰ এতিয়া লাষ্ট ডেট 5 তাৰিখে দিছে ঠিক আছে তাৰ পিছত ইয়াত বাকি তোমালোকৰ 12000 পৰা 29000 স্যালাৰি হ'ব আৰু এটো এটা মেৰিট লিষ্ট বনিব ঠিক আছে এতিয়া এখিনি হৈ গল বয়সটো তোমালোকৰ 40 লৈকে দিছে তোমালোকে এপ্লাই কৰিব পাৰিবা তাৰ পিছত এতিয়া তোমালোকে যদি মই শৰ্ট কৰিছো ভিডিওটো সময় খুব কম আছে টোটাল পোষ্ট আছে 44228 ঠিক আছে এতিয়া এখিনি হৈ গল তোমালোকে এপ্লাই কৰিবৰ কাৰণে মোৰ নম্বৰটো নোট কৰি লোৱা আমি এপ্লাই কৰি আছো আজিৰ পৰা কৰিব লৈছো মোৰ নম্বৰটো 6001673212 এই নম্বৰটো তোমালোকে WhatsApp কৰিবা ঠিক আছে 6001673212 তোমালোকে কি বুলি মেছেজ কৰিবা GDS বুলি মেছেজ কৰিবা তেতিয়া মই গম পাই যাম তোমালোকে মানে এটো পোষ্টত এপ্লাই কৰিব বিচাৰিছা এতিয়া তোমালোকৰ কাৰণে এটা ৰিকুৱেষ্ট যদি তোমালোকে নতুনকৈ আইছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা শেয়াৰ কৰি দিবা আৰু আমি তোমালোকক ভিডিও দিয়াৰ উপৰিও ফোনতো কথা পাতো তোমালোকে ফোন কৰিব পাৰিবা ফোন তোমালোকে
ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি 6টা বজাৰ ভিতৰত কৰিবা ঠিক আছে ধন্যবাদ